আৰকেজে লাইভৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া। আজি আমাৰ সৈতে এগৰাকী বিশেষ ব্যক্তি আছে, যিগৰাকী ব্যক্তিয়ে বৰ্তমান কেইবা বছৰ ধৰিও এখন বিদ্যালয়, সকলোৰে পৰিচিত নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতে সহকাৰী শিক্ষক হিচাপে বহু বছৰ শিক্ষা প্ৰদান কৰিছে। কিন্তু শিক্ষক হোৱাৰ আগতে তেখেত ছাত্ৰ জীৱনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ লগত বহু বছৰ তেখেতে কাম কৰিছে, বিভিন্ন দায়িত্ব বহন কৰিছে। তাৰ পৰৱৰ্তী পৰ্যায়ত অসম যুৱ পৰিষদৰ বিভিন্ন দায়িত্বত তেখেতে বহন কৰিছে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে শিক্ষক হিচাপে যোগদান কৰিলে যদিও কিন্তু এই যি সামাজিক, সাহিত্যিক, আধ্যাত্মিক এই যিখন সমাজ বা শিক্ষকতাৰ সমান্তৰালভাৱে তেখেতৰ যিটো সামাজিক জীৱন, সেই সামাজিক জীৱনটো তেখেতে আগবঢ়াই লৈ গৈছিল। সূৰ্যোদয় সাংস্কৃতিক সংঘৰ সম্পাদকৰ পৰা, প্ৰতিষ্ঠা কালৰ পৰা সম্পাদকৰ দায়িত্বৰ পৰা আৰম্ভ কৰি সভাপতিলৈকে বৰ্তমান তেখেত সূৰ্যোদয় সাংস্কৃতিক সংঘৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তাৰ সমান্তৰালভাৱে তেখেত এগৰাকী কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত, অসম সাহিত্য সভাৰ তেখেত স্থায়ী সদস্য হিচাপে তেখেত আজি কিছু বছৰ আগতে তেখেত নিৰ্বাচিত হৈছে। তাৰ সমান্তৰালভাৱে মইনা পাৰিজাতেই হওক, অসম নাট্য সন্মিলনেই হওক বা গহপুৰৰ গোপালপুৰ অঞ্চলত বিভিন্ন ধৰণৰ ৰঙালী বিহুৰ পৰা আৰম্ভ কৰি ৰাসলৈকে বা বিভিন্ন আধ্যাত্মিকতাৰ অনুষ্ঠানসমূহৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত। আৰু নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেখেত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত মানিক ভূঞা ডাঙৰীয়া তেখেত আজি আমাৰ সৈতে আছে। আৰু তেখেতৰ শিক্ষকতাৰ জীৱনৰ সমান্তৰালভাৱে সামাজিক যিটো জীৱন বা তেওঁ কেনেধৰণে সংগ্ৰাম কৰিছিলে সেইসমূহৰ কাহিনীও আমাক ক'ব। গতিকে পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো। আৰু আপুনি যিহেতু শিক্ষক হিচাপে বহু বছৰ কাম কৰিছে, সকলো ৰাইজৰ আপুনি পৰিচিত, কিন্তু আপোনাৰ শিক্ষকতাৰ জীৱন আৰম্ভ হোৱাৰ পূৰ্বেও এটা জীৱন আছিলে। সেই জীৱনৰ বিষয়ে বা তাৰ শিক্ষকতাৰ সমান্তৰালভাৱে আপুনি যিটো সমাজলৈ আপোনাৰ যিখিনি অৱদান, সেইসমূহৰ বিষয়ে আপুনি ৰাইজক কি ক'ব বিচাৰিব? নমস্কাৰ, মই পোনপ্ৰথমে আৰকেজে লাইভৰ সম্পাদক প্ৰণৱজ্যোতি শইকীয়া ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে ইয়াৰ আগতেও ভালেমানকেইটা ইলেক্ট্ৰনিক চেনেলত কাম কৰি আহিছে। সেই চেনেলসমূহত তেখেতে যি বাতৰি পৰিৱেশন কৰিছিল, সেই বাতৰি আমি চাইছিলোঁ। সঁচাকৈয়ে আমি বহুত ভাল পাইছিলোঁ। তেখেতে সম্পূৰ্ণ তথ্যভিত্তিক সত্যৰ ওপৰত প্ৰতিষ্ঠিত কৰি নিৰ্ভীকভাৱে সেই বাতৰিসমূহ পৰিৱেশন কৰিছিল। আমি আশা ৰাখিম যি নতুনকৈ যি চেনেলত তেখেতে কাম কৰিবলৈ আগবাঢ়িছে, এই চেনেলে যাতে গহপুৰ সমজিলাত পৰা অসম ভিত্তিত তথা সমগ্ৰ ভাৰতত ইয়াৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। আৰু জনসাধাৰণে যাতে তেখেতক মৰমৰ চকুৰে চাই এই চেনেলটিৰ পৰা যি আশা কৰিছে, সেই আশাখিনি যাতে জনসাধাৰণক তেখেতে দিবলৈ সক্ষম হয়, তাৰ কাৰণে তেখেতলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপুনি যিখিনি কথা মোক সুধিছে যে ছাত্ৰ জীৱনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ যি দায়িত্ব, সেই দায়িত্বসমূহ কেনেকৈ পালন কৰিছিলোঁ, যে এইখিনিতে মই ক'ব লাগিব যে অসমৰ জাতীয় জীৱনত যি মাইলৰ খুঁটি, তালৈ মই প্ৰথমে নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপে, ছাত্ৰ সংসদৰ সাধাৰণ সম্পাদক হিচাপে প্ৰথমে মই ভুমুকি মাৰিছিলোঁ। আৰু সেই সময়তে অসম আন্দোলন চলি আছিল। আৰু ক'ব নোৱাৰাকৈ অসম আন্দোলনৰ কাৰ্যসূচীসমূহত নিজকে জড়িত কৰি পেলাব লগা এটা পৰিস্থিতি আহি পৰিছিল। সেই সময়ত পূব গহপুৰ শাখা ছাত্ৰ সন্থা নামে এটা শাখা ছাত্ৰ সন্থা আছিল। সেই শাখা ছাত্ৰ সন্থাৰ মই সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ। তাৰ পাছতে অবিভক্ত চৈধ্য আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ। তাৰ কিছু বছৰৰ পিছত
পূব চৈদাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ আৰু তাৰ দুবছৰৰ পিছত পূব চৈদাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব পালন কৰিবলগীয়া হৈছিল। ছাত্ৰ সন্থাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তেই মই বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। তাৰ লগে লগে মই শোণিতপুৰ জিলা সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকৰ দায়িত্বও গ্ৰহণ কৰিছিলোঁ। সেই সময়ত অসম আন্দোলনৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰোঁতে যথেষ্টখিনি কষ্ট হৈছিল আৰু বহুতখিনি শিক্ষাও হৈছিল, যিখিনি এতিয়া নষ্টালজিয়া হৈ আছে। সেই সময়তে অসম গণ পৰিষদ দল জন্মগ্ৰহণ কৰিছিল। অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ নামেৰে এটি ভাতৃ সংগঠন জন্ম হৈছিল। সেই ভাতৃ সংগঠনৰ গহপুৰ মহকুমাৰ এজন সাংগঠনিক সম্পাদক হিচাপে মই দায়িত্বভাৰ পালন কৰিছিলোঁ আৰু কিঞ্চিত হ'লেও অসম গণ পৰিষদৰ দলটোক সহায় আগবঢ়াবলৈ সক্ষম হৈছিলোঁ। মই 1999 চনত পোনপ্ৰথমবাৰৰ বাবে চাকৰিত যোগদান কৰিছিলোঁ। তাৰ আগতে মই এখন ভেঞ্চাৰ স্কুলত চাকৰি কৰিছিলোঁ, গোপালপুৰ ছোৱালী স্কুল। সেই ছোৱালী স্কুলত এবছৰমান মই শিক্ষকতা কৰি তাৰ পৰা ওলালোঁ আৰু 99 চনত মই শিক্ষকতা হিচাপে নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰিলোঁ আৰু তেতিয়াৰ পৰাই বিদ্যালয়ৰ বিভিন্ন যিবিলাক দায়িত্ব, সেই দায়িত্বসমূহ নিষ্ঠাৰে পালন কৰিছিলোঁ। বিদ্যালয়ত যথেষ্টখিনি ছাত্ৰ সংসদৰ দায়িত্ব থাকে, সেই দায়িত্ববিলাক পালন কৰিছিলোঁ। কৃষ্টি বিভাগৰো মই তত্ত্বাৱধায়ক আছিলোঁ বহু বছৰ। তাৰ পাছত বৰ্তমান মই ছাত্ৰ সংসদৰ সভাপতিৰ দায়িত্ব পালন কৰি আছোঁ। ইতিমধ্যে মাণিক ভূঞা ডাঙৰীয়াই ছাত্ৰ জীৱনৰ পৰা কেনেধৰণে সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্ব বহন কৰিছিলে মহকুমাৰ পৰা জিলালৈকে, তাৰপাছত তেখেতে অসম যুৱ পৰিষদৰ লগত জড়িত হৈ কেনেধৰণে তেওঁ চাকৰিত যোগদান কৰিছিলে এগৰাকী শিক্ষক হিচাপে ইতিমধ্যে উল্লেখ কৰিছে। গতিকে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যিহেতু ইতিমধ্যে ছাত্ৰ সন্থাৰ কথা কৈছে, যুৱ পৰিষদৰ কথা কৈছে, তাৰ পৰা আপুনি নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আপুনি শিক্ষকতাৰ বৃত্তিত আপুনি নিয়োজিত হৈছিল। এই যিসমূহ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ে মইনা পাৰিজাতেই হওক, অসম সাহিত্য সভাই হওক, সূৰ্যোদয় সাংস্কৃতিক সংঘই হওক বা বিভিন্ন গাঁও ভিত্তিত অনুষ্ঠিত হোৱা যিসমূহ অনুষ্ঠান, সেই অনুষ্ঠানসমূহৰ লগত আপুনি শিক্ষকতাৰ লগত জড়িত হৈ থাকোঁতে আপুনি আগবঢ়াই লৈ গৈছিল নে তাৰ পূৰ্বৰ পৰাই আছিল, যে বা সামাজিক অনুষ্ঠানসমূহৰ সৈতে সাহিত্য সংস্কৃতিৰ লগত আপুনি কেতিয়াৰ পৰা কেনেধৰণে কোন কোন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে আপুনি জড়িত হৈ আছিল? মই শিক্ষকতা কৰাৰ আগতেই সামাজিক অনুষ্ঠানসমূহৰ লগত জড়িত হৈ পৰিছিলোঁ। 1984 চনত সদৌ অসম মইনা পাৰিজাতৰ গোপালপুৰ শাখা মইনা পাৰিজাতৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ আৰু তাৰ পাছতেই সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহ অনুষ্ঠিত হৈছিল তেজপুৰত আৰু সেই শিশু সমাৰোহলৈ মই গোপালপুৰৰ পৰা প্ৰায় 5জন মইনাক লগত লৈ সেই শিশু সমাৰোহত অংশগ্ৰহণ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাত সফল হৈছিলোঁ। ইয়াৰ পিছত সূৰ্যোদয় সাংস্কৃতিক সংঘৰ নামে এটা সংঘ প্ৰতিষ্ঠা হৈছিল 1989 চনত। সেই প্ৰতিষ্ঠা কালৰে পৰা মই সেই সংঘটোৰ লগত জড়িত আৰু 1990 চনত সেই সংঘটোৰ মই সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। প্ৰায় 10 বছৰ সাধাৰণ সম্পাদক হিচাপে আছিলোঁ। ইয়াৰ পিছত বৰ্তমান মই সূৰ্যোদয় সাংস্কৃতিক সংঘৰ সভাপতিৰ দায়িত্ব লৈ কাৰ্যনিৰ্বাহ কৰি আছোঁ। এই সূৰ্যোদয় সাংস্কৃতিক সংঘৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ মাজভাগতেই অসম নাট্য সন্মিলন নামে এটা নাট্য সন্মিলন জন্ম হৈছিল আৰু সেই নাট্য সন্মিলনৰ গোপালপুৰ এটা শাখা আছিল। সেই শাখাৰ
জন্মলগ্নৰ পৰা মই সদস্য আছিলোঁ আৰু বৰ্তমান সেই শাখাৰ এতিয়া কাৰ্যকৰী সভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ। ইয়াৰ পিছত ধৰ্মীয়ভাৱে আমাৰ অঞ্চলত সদৌ গোপালপুৰ অঞ্চল ভিত্তিত বহুকেইটা ধৰ্মীয় অনুষ্ঠান হৈ গৈছে। ভাওনা সমাৰোহ, এই ভাওনা সমাৰোহ প্ৰতি 5 বছৰ মূৰে মূৰে হৈছিল। আমি 3টা পৰ্যায়ত সেই ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছিলোঁ আৰু সেই ভাওনা সমাৰোহৰ বলিষ্ঠ সমিতিসমূহৰ একোখন উপসমিতিৰ মই গুৰুত্বপূৰ্ণ পদবী লৈ ভাওনা সমাৰোহত ৰাইজক সেৱা কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ লগে লগে ৰাস উৎসৱ, শংকৰ উৎসৱ, ৰঙালী বিহু সন্মিলন আঞ্চলিক ভিত্তিত উদযাপন কৰা এই সমিতিসমূহত মই সম্পাদক আৰু সভাপতি হিচাপে কেইবাটাও কাৰ্যকালত দায়িত্বভাৰ গ্ৰহণ কৰি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সক্ষম হৈছিলোঁ। আপুনি যিহেতু ইতিমধ্যে কি অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিলে বা জড়িত আজি পৰ্যন্ত হৈ আছে আপুনি ইতিমধ্যে উল্লেখ কৰিছে, গতিকে আমি শুনিবলৈ পাইছোঁ যে সাহিত্য, সংস্কৃতি বা আধ্যাত্মিকতা সকলো অনুষ্ঠানৰ সৈতে আপুনি জড়িত। গতিকে ৰাইজে জানিব বিচাৰিব আপুনি ব্যক্তিগতভাৱে নিজাববীয়াকৈ আপুনি শিক্ষাৰ বাহিৰে বা এগৰাকী শিক্ষক হোৱাৰ বাহিৰে যিহেতু সকলো অনুষ্ঠানৰ সৈতে জড়িত, আপুনি নিজাববীয়াকৈ ক্ৰীড়াৰ ক্ষেত্ৰতেই হওক বা গীত নৃত্যতে ক্ষেত্ৰতেই হওক আপোনাৰ সৰুৰ পৰা তেনেধৰণৰ কিবা বিষয়ৰ প্ৰতি ৰাপ আছিলে নেকি বা আপুনি সেইসমূহৰ আপুনি নিজে মানে ভাগ লয় নেকি সেইসমূহত? হয়, আপুনি ঠিকেই কৈছে যে মই সৰুৰ পৰা গানৰ প্ৰতি মোৰ যথেষ্ট আগ্ৰহ আছিল আৰু সৰুতে মই গোপালপুৰ অঞ্চলত যুৱ সংঘৰ দ্বাৰা যিবিলাক অধিৱেশন অনুষ্ঠিত হৈছিল সেই অধিৱেশনসমূহত মই গীত পৰিৱেশন কৰিছিলোঁ। স্কুল পৰ্যায়তো মই গীত পৰিৱেশন কৰি পুৰস্কৃত হ'বলৈ সক্ষম হৈছিলোঁ আৰু মহাবিদ্যালয় পৰ্যায়তো মই গীত গাইছিলোঁ। অৱশ্যে তাত মই পুৰস্কৃত হোৱা নাছিলোঁ। এনেদৰে মই নিজকে গীতৰ লগত জড়িত হৈ পৰিছিলোঁ। খেল মই ভাল পাওঁ, কিন্তু নিজে মই খেলাৰ এজন খেলুৱৈ নহয়। গতিকে বিভিন্ন পৰ্যায়ত মই খেলা অনুষ্ঠিত কৰিছিলোঁ মোৰ দায়িত্বৰ ভিতৰত। যোৱা প্ৰায় 2টামান বছৰ শিমলুগুৰি যিখন খেলপথাৰ, আমাৰ নিচেই ওচৰৰে শিমলুগুৰি যিখন খেলপথাৰ, সেই খেলপথাৰত আমি এখন খেলা অনুষ্ঠিত কৰিছিলোঁ। এই খেলখন অৱশ্যে যথেষ্ট সমাদৰ লাভ কৰিছিলে, ৰাইজে বহুত ভাল পাইছিলে খেলখন। তেনেদৰে খেল আৰু কৃষ্টি বিভাগত মই কাম কৰিছোঁ। আপুনি যিহেতু কৈছিলে সংগীতৰ লগতো আপুনি জড়িত হৈ আছিলে আপুনি স্কুল পঢ়ি থকা সময়ত, গতিকে অকণমান যদি আপুনি কিবা এটা ৰাইজৰ কাৰণে যদি আপুনি গুণগুণাই দিয়ে। ঠিকে আছে, মই অকণমান মাত্ৰ গুণগুণাই দিম। বহুত দিন মানে গীতৰ লগত তেনেধৰণে নিজকে জড়িত কৰি ৰখা নাছিলোঁ যে, সেয়েহে মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি কালজয়ী গীতটি মই অকণমান গুণগুণাই দিবলৈ চেষ্টা কৰিছোঁ। মোৰ সুৰৰ চুমাত কোন সাৰ পাৱ, মোৰ গান শুনি কোন ভুল যাৱ, মোৰ সুৰৰ চুমাত কোন সাৰ পাৱ, মোৰ গান শুনি কোন ভুল যাৱ, মই কোৱা সেই জোনাকী সাধু নাপাহৰিবি। ইতিমধ্যে তেখেতে সকলোখিনি কথা উল্লেখ কৰিছে যে কেনেধৰণে এইসমূহ অনুষ্ঠানৰ লগত তেওঁ কেতিয়াৰ পৰা জড়িত। এগৰাকী শিক্ষক হোৱাৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা এগৰাকী ব্যক্তি মানিক ভূঞা ডাঙৰীয়া ইতিমধ্যে সকলোখিনি কথা উল্লেখ কৰিছে আৰু তেখেতে শেহতীয়াকৈ কৃতি শিক্ষকৰ
বঁটা লাভ কৰিছে আৰু এনেধৰণে অনুষ্ঠানসমূহৰ সৈতে জড়িত হৈ থকাৰ কাৰণে তেখেতে কেইবাটাও অনুষ্ঠানৰ লগত ইতিমধ্যে আজীৱন সদস্যৰ স্বীকৃতি লাভ কৰিছে। গতিকে মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কৃতি শিক্ষকৰ যি বঁটা লাভ কৰিলে, কেতিয়া কেনেধৰণে লাভ কৰিলে, বা আপুনি কোন কোন অনুষ্ঠানৰ সৈতে এতিয়ালৈকে আজীৱন সদস্যৰ আপুনি স্বীকৃতি লাভ কৰিছে? হয়, মই 2023 চনত জিলা কৃতি শিক্ষকৰ বঁটা লাভ কৰিছিলোঁ। সেই জিলা কৃতি শিক্ষকৰ বঁটা আয়োজক সমিতি হিচাপে আছিল বিশ্বনাথ জিলা প্ৰশাসন আৰু শোণিতপুৰ জিলা শিক্ষা বিভাগ। ইয়াত DC মহাশয় আৰু IS ছাৰ জড়িত হৈ আছিল আৰু মই এখন মানপত্ৰ পাইছিলোঁ। সেই মানপত্ৰখনত তেখেতসকলৰ স্বাক্ষৰ সম্বলিত আছিল। ইয়াৰ পিছতে মই অসম সাহিত্য সভাৰ গোপালপুৰ শাখাৰ জৰিয়তে অসম সাহিত্য সভাৰ আজীৱন সদস্য পদ গ্ৰহণ কৰিছিলোঁ। সেইটি মই গ্ৰহণ কৰিছিলোঁ 1990 চনত আৰু 2012 চনত মই গোপালপুৰত ছাত্ৰ কল্যাণ সমিতি হিচাপে এখন সমিতি আছে, সেই সমিতিখনত 2012 চনত মই আজীৱন সদস্য পদ গ্ৰহণ কৰিছিলোঁ।